টিয়ক সমষ্টিৰ অন্তৰ্গত অতিকৈ পাছপৰা জাজিমুখ বেজৰচিগা অঞ্চলত মধুকৰ সেৱা ন্যাসৰ উদ্যোগত তথা যোৰহাটৰ নিউ ৰাজু অপ্টিকেলছৰ সহযোগত প্ৰয়াত অধ্যাপক অৰুণ চন্দ্ৰ পূজাৰীৰ সোঁৱৰণত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত চিকিৎসা শিবিৰত অঞ্চলৰ শতাধিক ৰোগীৰ চকু পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ চশমা প্ৰদান কৰে উদ্যোক্তাসকলে। লগতে প্ৰয়োজন সাপেক্ষে চকুৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দিহা কৰে। উল্লেখযোগ্য যে উক্ত চিকিৎসা শিবিৰৰ প্ৰাৰম্ভণিতে আয়োজিত এক সভাত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে বিশেষভাৱে উপস্থিত থাকি চিকিৎসা শিবিৰটোৰ শুভ উদ্বোধন কৰে। টিয়কৰ যুৱ নেতা অভিজিত বৰুৱাই আঁতৰা উক্ত উদ্বোধনী অনুষ্ঠানত টিয়ক সমষ্টিৰ অন্তৰ্গত বিজেপিৰ প্ৰতিটো মণ্ডলৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি জাজিমুখৰ দৰে ভিতৰুৱা অঞ্চলত ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনায় আৰু আগলৈও এইদৰে বিশেষকৈ ভিতৰুৱা অঞ্চলসমূহত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। টিয়ক বিধানসভা সমষ্টিয়ে নহয় কেৱল আমাৰ যোৰহাট জিলাৰে এক অতি প্ৰত্যন্ত ভিতৰুৱা আমাৰ যোগাযোগ যাতায়াতৰ ফালৰ পৰা অলপ পিছপৰা অঞ্চল জাজিমুখ অঞ্চলত আজি আমাৰ যোৰহাটৰ মধুকৰ সেৱা ন্যাসৰ উদ্যোগত এক চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে আৰু এই চকু চিকিৎসা শিবিৰত আমি ৰোগীসকলৰ চকু পৰীক্ষা কৰি বিনামূলীয়াকৈ চশমা বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু যদি পৰৱৰ্তী সময়ত কোনোবা ৰোগীৰ অস্ত্ৰোপচাৰ বা ইত্যাদি প্ৰয়োজন হয় তেতিয়া আমি যোৰহাটৰ চিকিৎসালয়লৈ সেইখিনি প্ৰয়োজন সাপেক্ষে ইয়াৰ চিকিৎসকসকলে আজি চকু পৰীক্ষকসকলে প্ৰেৰণ কৰিব। এই ক্ষেত্ৰত আজি আমাৰ এতিয়া আমি আশা কৰিছোঁ শতাধিক ৰোগীয়ে এতিয়ালৈকে ইয়াত নাম পঞ্জীয়ন কৰাইছে আৰু 100ৰ ওপৰ অধিক ইয়াত ৰাইজ এতিয়ালৈকে ইয়াত সমবেত হৈছে আৰু ইয়াতকৈ সংখ্যা দিনটোলৈ বাঢ়িব বুলি আশা কৰা হৈছে। বিশেষকৈ আমাৰ এই ভিতৰুৱা অঞ্চলটোত খেতিৰ বতৰটো ৰাইজৰ বিভিন্ন ধৰণৰ এনেকুৱা চকুৰ অসুবিধা থাকে, তাত সেইকাৰণে খেতিৰ বতৰটো আজি এনেকৈ ৰাইজ ইয়াত সমবেত হৈছে আৰু আমি যোৰহাটৰ নিউ ৰাজু অপ্টিকেলছে আমাৰ স্বত্বাধিকাৰী আমাক সঞ্জীৱ শৰ্মাই সহযোগিতা আগবঢ়াইছে আৰু আমি সকলোকে বিনামূলীয়া চশমা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকে হেৰুৱা দৃষ্টিশক্তি কিছু পৰিমাণে হ'লেও ঘূৰাই পায় আৰু যিসকলক অধিক চিকিৎসাৰ প্ৰয়োজন আছে সেইখিনি আমি পৰৱৰ্তী সময়ত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। সময়ত আমি টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত অন্যান্য ঠাইতো অন্যান্য আমাৰ বাকীকেইটা আমাৰ ইয়াত যি স্থান আছে সেইসমূহতো আমি এনেদৰে আমি চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰিম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।